নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 অক্টোবৰ 10 বজাৰ লগে লগে প্ৰায় 43 লাখ টকাৰ একাউণ্টত সোমাব চৰকাৰী ধন নাপালে দিয়ক আপুনি অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত পোনে সোমাব 1250 টকাকৈ। লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই আছে। আপোনাৰ সমষ্টিত আপুনি 10,000 কোটি টকা পাইছে না নাই কমেণ্ট কৰি জনাই দিয়ক। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰৰ পৰা লাভ কৰিব কেইবাটাও নতুন সুবিধা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বজাৰ লগে লগে প্ৰায় 43 লাখ টকাৰ একাউণ্টত সোমাব চৰকাৰী ধন। আপুনি টকা পাবনে সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। ধন নাপালে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। দিয়ক আপুনি অভিযোগ আৰু লিখি লওক এইটো নম্বৰ 036122370054। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধন ৰাশি। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন ৰাশি। বিধৱা পেঞ্চন আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন ৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। ডিবিটিৰ যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিব টকা। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। যদি আপুনি এই মাহৰ 7 তাৰিখত অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি অক্টোবৰৰ ভিতৰতে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি KYC আপডেট কৰা নাই অতি শীঘ্ৰে বেংকত গৈ KYC আপডেট কৰাই লওক। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা আছে তথাপিও আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব আপোনাৰ নথিপত্ৰখিনি লৈ আৰু লগে লগে সকলোখিনি সমস্যা সমাধান কৰি দিব আৰু তাৰপিছতে আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো 10 নৱেম্বৰত 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰিব। যদি আপোনাৰ একাউণ্টত কিবা অসুবিধা হৈ থাকে অতি শীঘ্ৰে সমাধান কৰক আৰু 31 অক্টোবৰৰ আগতে কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত টকা আপুনি নাপাব। যদি আপোনাৰ টকাটো পাই আছে তথাপি ভিডিঅ'টো শ্বেয়াৰ কৰক, কিয়নো যিজন ব্যক্তিয়ে টকাটো পোৱা নাই যাতে সেইজন ব্যক্তিয়ে ভিডিঅ'টো চাই কিবা এটা সহায় হ'ব পাৰে। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল লাখপতি বাইদেউৰ তালিকা। লাখপতি বাইদেউ আঁচনিৰ বাবে বিগ আপডেট আহি পৰিছে। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। কোন মাহত কোন সমষ্টিত মহিলাৰ একাউণ্টত 10,000 কোটি টকা বিতৰণ কৰিব। আপোনাৰ সমষ্টিত আপুনি 10,000 কোটি টকা পাইছে না নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তালিকা প্ৰস্তুত কৰিছে। 10,000 কোটি টকা কোনটো সমষ্টিত কেতিয়া প্ৰদান কৰা হ'ব বা কিমান তাৰিখত প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে গোটৰ মহিলালৈ দিলে ডাঙৰ খবৰ। যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিয়ক। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টি বিতৰণ কৰা হ'ব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, আগষ্ট মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটক 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে আৰু প্ৰতিটো সমষ্টিত সভাপতিয়ে 10,000 কোটি টকা বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত আপুনি 10,000 কোটি টকাৰ চেক পাইছে না নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি পোৱা নাই আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব। আহি গ'ল লাখপতি বাইদেউৰ তালিকা। আপোনাৰ জিলাত কেতিয়া 10,000 কোটি টকা লাভ কৰিব সেই অনুযায়ী চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত আপোনাৰ সমষ্টিৰ নাম আছে না নাই বা কিমান তাৰিখত আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপোনাৰ সমষ্টিৰ নামটো কি নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। আপোনাৰ সমষ্টিত কেতিয়া 10,000 কোটি টকা প্ৰদান কৰিব। যদি আপুনি 10,000 কোটি টকা পাইছে কমেণ্ট কৰি জনাই দিয়ক আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ASI আৰকলৈ ডাঙৰ খবৰ আহি পৰিছে। আজি ৰাতিয়ে ফ্ৰিজ কৰি দিয়া হৈছে ভোটাৰ তালিকা। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ASIৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। অসমৰ বাবে সুকীয়াকৈ হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ। হয় বন্ধু বান্ধৱীসকল, অসমতে হ'ব SIR প্ৰক্ৰিয়া। NRCৰ কাম শেষ হোৱাৰ পাছতে অসমত হ'ব SIR। আজিৰ পৰা 12 ৰাজ্যত হ'ব SIR প্ৰক্ৰিয়া। বিহাৰ SIR সফলতাৰ পাছতে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। আজি নিশা 12 বজাত ফ্ৰিজ কৰি দিয়া হৈছে ভোটাৰ তালিকা। তালিকাত নাম থকা সকলক প্ৰদান কৰা হ'ব বিশেষ ফৰ্ম।
আৰু ইউনিক ইনুমাৰেশ্যন ফৰ্ম প্ৰদান কৰা হ'ব। এই ফৰ্মত বৰ্তমান ভোটাৰ তালিকাৰ সকলো প্ৰয়োজনীয় তথ্য থাকিব। বিয়লৈ ভোটাৰলৈ এই ফৰ্ম বিতৰণ কৰিব আৰু ইনুমাৰেশ্যন ফৰ্মত নাম থকাসকলে কৰিব লাগিব বিশেষ কাম। 2003 ভোটাৰ তালিকাৰ নাম আছেনে নাই মিলাই চাব লাগিব। নাম থকাসকলে কোনো অতিৰিক্ত নথিপত্ৰ জমা দিবলগীয়া নহ'ব। যদি নাম নাছিল কিন্তু পিতৃ আৰু মাতৃৰ নাম আছেনে নাই, যদি আছে তেন্তে ভাল খবৰ, তেন্তে কোনো অতিৰিক্ত নথিপত্ৰ জমা দিবলগীয়া নহ'ব আপুনি। হয় বন্ধু বান্ধৱীসকল, SIR লৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত হ'ব SIR প্ৰক্ৰিয়া, কি নথিপত্ৰ লাগিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গ্ৰেপ্তাৰ হোৱা 5 জনৰ ভিতৰত আছে নেকি বিজেপিৰ সদস্য? ধন দাবী অপহৰণত জড়িত 5 জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। বীৰলাচি থানাৰ নামত বণ্ডামি কৰা 5 জনৰ মাজত আছে নেকি বিশ্বজিৎ? বিশ্বজিতৰ দলে বিজেপিৰ সদস্য বুলি দাবী বীৰলাচি থানাৰ। বিজেপিৰ নেতাকৰ্মীৰ সৈতে থকা ফটো শ্বেয়াৰ কৰি দাবী বীৰলাচি থানাৰ। গ্ৰেপ্তাৰ হোৱা 5 জনৰ ভিতৰত আছে নেকি বিজেপিৰ সদস্য? হয় বন্ধু বান্ধৱীসকল, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বুলডোজাৰ নীতিক লৈ বৃহৎ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশে। বুলডোজাৰ নহয়, দেশত আইনৰ শাসন চলিব। ভাৰতৰ আইনত কোনো স্থান নাই বুলডোজাৰৰ। চৰকাৰ জল্লত হ'ব নোৱাৰে। ভাৰতৰ সংবিধানৰ 21 নং অনুচ্ছেদ অমান্য কৰে বুলডোজাৰ নীতিয়ে। 21 নং অনুচ্ছেদ মতে মানুহৰ মৌলিক অধিকাৰ উলংঘন কৰা সূচায়। ভাৰতৰ ন্যায় ব্যৱস্থা আইনেৰে চলে, বুলডোজাৰ শাসনেৰে নহয়। দেশৰ মুখ্য ন্যায়াধীশ BR গাভাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। বুলডোজাৰ নীতিক লৈ বৃহৎ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাচি থানাৰ কাৰ্যক লৈ চৰকাৰৰ অসন্তুষ্ট। লাচি থানাৰ কাৰ্যক চৰকাৰে কৰি আছে লক্ষ্য। নিষিদ্ধ সংগঠনৰ দৰে লাচি থানাক নিষিদ্ধ ঘোষণা কৰিব লাগে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। লাচি থানাক নিষিদ্ধ কৰিব নেকি? ব্যৱসায়ীসকলক লাচি থানাই অত্যাচাৰ কৰে বুলি মন্তব্য কৰিছে। অসমৰ ব্যৱসায়িক পৰিৱেশ নষ্ট কৰিছে বীৰলাচি থানাই। বীৰলাচি থানাৰ নেতাই আই মাতৃসকলক বেয়া ব্যৱহাৰ কৰাৰ ওপৰত ল'ব ব্যৱস্থা। এই ব্যৱস্থা যথেষ্ট কঠোৰ হ'ব। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে লাচি থানাৰ বিৰুদ্ধে। অসমীয়া আই মাতৃসকলৰ বিৰুদ্ধে বেয়া ব্যৱহাৰ কৰাটো মই মানি নলওঁ। নেতাগৰাকীয়ে ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰে সেয়া শিকি ল'ব লাগে আৰু সেইখিনি শিকিবৰ কাৰণে চৰকাৰে যি কৰিব লাগে কৰিব। দেশৰ অৰ্থনীতিত বাধা আৰোপ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। বীৰলাচি থানালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঘণ্টাত 110 কিলোমিটাৰ বেগত আহি আছে মন্থা। মন্থাই চলাব ধ্বংসলীলা। মন্থাক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী। পুৱাৰে মন্থাই লৈছে ভয়ংকৰ ৰূপ। অন্ধ্ৰপ্ৰদেশৰ 23খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু য়েলো এলাৰ্ট। শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে। দক্ষিণ বংগত মন্থাৰ বাবে প্ৰচণ্ড বৰষুণৰ আগজননী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে। 28 অক্টোবৰ সন্ধিয়া 5 বজাৰ পৰা নিশা 11:30 বজাৰ ভিতৰত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা কৰিছে। দক্ষিণ বংগৰ উপকূলীয় জিলাসমূহতো পৰিব প্ৰভাৱ। মন্থাৰ প্ৰভাৱত আগন্তুক 4 দিনলৈ উত্তৰ বংগত জিলাসমূহতো হ'ব প্ৰচণ্ড বৰষুণ। বৰ্তমান উত্তৰ পশ্চিম দিশলৈ গতি কৰিছে মন্থাই। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। চাই লওক কি নিয়ম সলনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ডাঙৰ খবৰ, কিয়নো 1 নৱেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে কি নতুন নিয়ম সলনি হ'ব চাই লওক। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি? 1 নৱেম্বৰৰ পৰা ৰেচন ল'বলৈ যাওঁতে ট্ৰকলৈ যাব লাগিব, অন্যথা আপুনি ৰেচন নাপাব। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত।
প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত, প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। আৰু এই তিনিটা সামগ্ৰী ক্ৰয় কৰিবলৈ হ'লে আপোনাৰ টকালৈ যাব লাগিব ৰেচনৰ দোকানত, অন্যথা এই তিনিটা সামগ্ৰী আপুনি নাপাব। এতিয়া ৰেচনৰ চাউলৰ লগতে এই তিনিটা সামগ্ৰী লাভ কৰিব। ৰেচনৰ দোকানলৈ যাওঁতে আপুনি টকালৈ যাওক। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800345361 দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনক লৈ আহি গৈছে ডাঙৰ খবৰ। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰা কৃষকৰ সম্ভাৱনা হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে 21 নম্বৰ কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ টকা। শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তিৰ ধন। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত টকা নাপাব। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি কিবা অসুবিধা হয় দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে 15526 নম্বৰত আপুনি এতিয়াই যোগাযোগ কৰক। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ আহি পৰিছে। লাখপতি বাইদেউত ভয়ংকৰ দুৰ্নীতি। 3 শতাধিক হিতাধিকাৰীক মৃত সজাই লাখপতি তালিকাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি? চৰকাৰক ক্ৰেপ নকৰি লাখপতি বাইদেউ ধন লাভৰ পৰা বঞ্চিত মহিলা। গাঁও প্ৰধান জীৱিকা সখীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰিছে 3 শতাধিক হিতাধিকাৰীয়ে। টুকটুকিৰ ৰাজপথত ওলাই আহিল শ মহিলা। হয় বন্ধু-বান্ধৱীসকল, 19টা গোটৰ মহিলাই একত্ৰিত হৈ গাঁওবুঢ়া আৰু জীৱিকা সখীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। ঘেৰাও কৰিলে জীৱিকা সখীৰ ঘৰ। হয় বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.